তহঁতে বিয়াখন নোহোৱাটো বিচাৰ কিন্তু মই বিয়াখন হোৱাটো বিচাৰোঁ সিদ্ধান্ত তহঁতৰ হয় মোৰ লগত যুদ্ধ কৰ নহয় পলা পাই গ'লো কন্যাদান কৰা মানুহ পাই গ'লো তুমি মিছাতে চিন্তা কৰি আছা ভিনদেউক চিনি পোৱাই নাই দেউতাকে একো কৰিব নোৱাৰে চাবা বৰ্ষা গ'ল কলৈ গ'ল ৰুদ্ৰৰ লগত মন্দিৰত বিয়াও পাতিছে বোলে এইটোতো বৰ ভাল খবৰ কথাটো ভাল হয় কিন্তু ৰুদ্ৰৰ দেউতাকে বা কেনেদৰে লয় সমৰ সেইটোৱেইটো হ'ল অভিভাৱকৰ সমস্যা তহঁতে বিচাৰ কি সন্তানবোৰৰ জীৱনলৈ একো সমস্যাই নাহক এনেকুৱা অবাস্তৱ কথাবোৰ চিন্তা কৰি নাথাকিবি অমৰ জীৱন আছে মানে সমস্যা আছে সমস্যাবিহীন জীৱন কাৰো নাই সিহঁতৰ সমস্যাবিলাকৰ লগত সিহঁতে মোকাবিলা কৰিব জীৱনৰ যুঁজত কেতিয়াবা হাৰিব কেতিয়াবা জিকিব কিন্তু মূল কথাটো হ'ল সিহঁত দুয়োটাই যাতে সদায় একেই হৈ থাকে ঈশ্বৰৰ ওচৰত সেইটোকে প্ৰাৰ্থনা কৰিছোঁ ভালদৰে আগুৱাওক শক্তি দিয়ক সিহঁত দুটাৰ মনবোৰ যাতে সদায় একেদৰে থাকে জীৱন হ'লে ৰুদ্ৰৰ দৰে হ'ব লাগে বুজিছ যি কৰে বিন্দাছ কৰে কিন্তু তই কামবোৰ কিয় লুকাই চুৰকৈ কৰা মানে গম পাইছোঁ কথাবোৰ পোহৰলৈ আনিম সকলোবোৰ কি হয় নেকি বাৰু কি হ'ল নব মানুহজন ধনঞ্জয় ৰাজগুৰু আছিল মানে গুৰু অঁ কিন্তু তই দেখোন কৈছিলি মানুহজন মন্দিৰ পৰিচালনা সমিতিৰ ছেক্ৰেটাৰী বুলি সেইটো মোক তেওঁহে কৈছিল তেওঁ কিয় আহিছিল বাৰু দেউতাক হৈও দেউতাকৰ দায়িত্ব পালন কৰিব নোৱাৰিলোঁ কিন্তু তোৰ কন্যাদান যে কৰিব পাৰিছোঁ সেয়াই মোৰ বাবে সৌভাগ্য অলপ হ'লেও মোৰ মনটোৱে শান্তি পাইছে কিন্তু মই এটা কথা বুজি নাপালোঁ বিয়াখন কেনেকৈ হ'বলৈ পালে বিয়া হ'ল ভালহে কি ভাল হ'ল কইনা দেখোন ঘৰ আহি পালে আৰে আপুনি অসম বুৰঞ্জী পঢ়া নাই নেকি বান ৰজা ঊষা দেৱী অনিৰুদ্ধ মই ধেমালি কৰা মুডত নাই আৰে ইমান দুৰ্বল কেনেকৈ হ'বলৈ পাৰিলে বিশ্বভূষণ হাজৰিকা ল'ৰাই বিৰুদ্ধে গৈ বিয়া পাতিলে আৰু তেওঁ চাই থাকিল
আচ্ছা উষা অনিৰুদ্ধৰ বিয়াৰ পিছত কি হৈছিল হৰিহৰৰ যুদ্ধ এতিয়াও হৰিহৰৰ যুদ্ধ হ'ব এয়া মোৰ সৌভাগ্য মোৰ সন্মুখত এই যুদ্ধ হ'ব আই এম ছ' লাকি বিয়া পাতিলেই যেতিয়া এতিয়া আৰু খং কৰি কি হ'ব মই কেৱল তই সুখী হোৱাটো বিচাৰো কিন্তু বৰষাৰ লগত তই সুখী হ'ব নোৱাৰ তোমাৰ চকুৰ সন্মুখতে থাকিম দেখিবা তুমি এইটোৱে মোৰ সমস্যা বুজিছ তই মোৰ চকুৰ সন্মুখতে থাকিবি 3 মাহ সময় দিছো 3 মাহ পিছত তই নিজেই উপলব্ধি কৰিব পাৰিবি যে বিশ্বভূষণ হাজৰিকাই যি কয় এনেই নকয় যদি তুমি ভবা ধৰণে নহয় তেতিয়া তেতিয়া সকলোৰে সন্মুখত হাত জোৰ কৰি ক্ষমা বিচাৰিম মাৰৰ কোনো কামতেই মই বাধা নিদিওঁ তহঁতে যেনেকৈ যি বিচাৰ তেনেকৈ কৰিম আৰু যদি এনেকুৱা হয় তই নিজেই আহি মোক ক দেউতা ভুল হৈ গৈছিল তেতিয়া ৰুদ্ৰভূষণ হাজৰিকাই তোমাক ভগৱান ৰূপে স্বীকাৰ কৰি ল'ব তুমি আদেশ দিবা মই পালন কৰি যাম বল বোৱাৰীক আশীৰ্বাদ দি আহোঁ হ'ব হঠাতে এনেকৈ বিয়াখন পাতি দিলা কিনো উপহাৰ দিওঁ বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে মই এটা কথা ধৰিব পৰা নাই দেউতাই একোৱে কোৱা নাই যে সেইটোৱেতো মই ধৰিব পৰা নাই মামী আহিছে ক'ত আছে ব'লা মই তোমাক মামীৰ ওচৰলৈ লৈ যাম আহা দেউতা আহি আছে তোমাক আশীৰ্বাদ দিব কিন্তু মনত ৰাখিবা তেওঁ সৌজন্যতাৰ খাতিৰতহে আহিব আশীৰ্বাদ দিবলৈ নাহে হ'ব হঠাতে এনেকৈ বিয়াখন পাতি দিলা কিনো উপহাৰ দিওঁ
ছাৰ লোৱা লোৱা দেউতাই মৰমত দিছে ধন্যবাদ দেউতা কিবা কাজিয়া লাগিছে নেকি কি কাজিয়া মানে মানে দাদা আৰু দেউতাৰ অ' হৰিহৰৰ যুদ্ধ অলপ আগতে যে কথাবোৰ আপুনি কাৰোবাক কৈ আছিলে মই শুনি আছিলোঁ অৱশ্যে এইটো নাজানো যে কথাবোৰ আপুনি কাক কৈ আছিল নহয় মানে মই জানো আপুনি সলনি হোৱা নাই অভিনয়হে কৰি আছে যিহেতু দাদা আৰু দেউতাই আপোনাক বিশ্বাস কৰে সেইকাৰণেহে মই কথাবোৰ কাকোৱে কোৱা নাই মই সলনি হৈছোঁ আশা কৰোঁ সলনি হ'ব আৰু এইবোৰ স্বভাৱ বন্ধ কৰক যদি দাদা বা দেউতাই কথাবোৰ গম পায় কি হ'ব পাৰে এবাৰ ভাবি চাইছেনে বৰষা এয়া মোৰ নাতিনী অদিচি অদিচি এয়া তোমাৰ মামী মামী হাই এইটো লোৱা থেংক ইউ তাতে কি হ'ল ৰুদ্ৰ কোনদিনানো মোৰ প্ৰেমিক আছিল যে মোক ঠগাই সি আন কৰবাক বিয়া পাতি আছে যি হয় ভালৰ বাবে হয় এনেও ৰুদ্ৰ ল'ৰাজন মোৰ পচন্দ হোৱা নাছিল পাপাৰহে পচন্দ আছিল দুখ আৰু মই বা কেনেকুৱা লাগিছে ভালেই মা দেউতাই কি কয় মায়েতো অলপ খং কৰিবই দেচোন জানই দেখোন মাক দেউতা কিন্তু বহুত সুখী তোক লৈ তই কান্দিছ নেকি মই আকৌ কিয় কান্দিম ভালহে পাইছোঁ তই যোৱাৰ কাৰণে কৈছিলোঁ দেখোন তোৰ ৰুমটো এতিয়া মোৰ হ'ল তোৰ তাৰমানে মোলৈ মনত নপৰে পৰেও তই এতিয়া কান্দি আছ নেকি জানো মই তই নাকান্দ ভালহে পাইছ চাগে এতিয়া যে মোৰ ৰুমটো তোৰ হ'ল দেউতাৰে মনে মনে নাথাকে চাই থাক কিবা এটাতো কৰিবই তেওঁ মা তুমি মিছাতে চিন্তা কৰি আছা এতিয়ানো কি কৰিব বিয়াখন হৈ গ'লেই দেখোন আৰু মই দেউতাক সৰুৰ পৰাই দেখি আহিছোঁ তেওঁ মোক শাস্তি দিব পাৰে কিন্তু দাদাক নোৱাৰে বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে ভাবিছিলোঁ ৰজাৰ দৰে বিয়া পাতিম লাৰ্জ স্কেলত। এতিয়াও দেখোন ৰজাৰ দৰেই বিয়া পাতিছা। কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভালো লাগিছে আৰু দুখো লাগিছে। দুখ কিয় লাগিছে? দেউতালৈ মনত পৰিছে। ঠিক আছে, তোমাৰ দেউতাক মাতি পঠিয়াম ইয়ালৈ। নহ'লে এটা কাম কৰিম, আমিয়ে গুচি যাম আজি সন্ধিয়ালৈ। সঁচাকৈ? সঁচাকৈ। তুমি কেৱল এনেকৈ হাঁহি থাকিবা, বাকী তুমি যি বিচাৰা মই সেয়াই তোমাৰ ওচৰলৈ লৈ আহিম। ৰুদ্ৰ, গৈছোঁ, আহি আছোঁ ৰ'বা। দেউতাৰে মনে মনে নাথাকে, চাই থাক, কিবা এটাতো কৰিবই তেওঁ। মা তুমি মিছাতে চিন্তা কৰি আছা। এতিয়ানো কি কৰিব, বিয়াখন হৈ গ'লেই দেখোন। আৰু মই দেউতাক সৰুৰ পৰাই দেখি আহিছোঁ, তেওঁ মোক শাস্তি দিব পাৰে কিন্তু দাদাক নোৱাৰে। সেইটোৱেতো মোৰ ভয়, তেওঁ ৰুদ্ৰক শাস্তি দিব নোৱাৰে। শাস্তি দিব বৰষাক। তুমি যি বিচাৰিছিলা সেয়াতো হৈ গ'ল মা। সেইকাৰণেইতো মোৰ ভয় লাগিছে। মই যি বিচাৰিছিলোঁ সেয়া হৈ গৈছে। প্ৰথমবাৰলৈ এই ঘৰখনত মই বিচৰা মতে কিবা এটা হৈছে। এপাহি আলসুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া